হেল্ল' এভৰিৱান, আজি লৈ আহিছোঁ এটা বেবীসকলৰ কাৰণে হেল্থি এণ্ড টেষ্টি ৰেচিপি। ইয়াৰ কাৰণে লৈছোঁ বিটৰুট এটা। বাকলিবিলাক ভালদৰে গুচাই লৈছোঁ। গুচাই হোৱাৰ পাছত এয়া সৰু সৰু পিছত কাটি লৈছোঁ যাতে সোনকালে সিজি যায়। আৰু এতিয়া কাটি লোৱা পেষ্ট কেইডোখৰ পানী একাপ দি ভালদৰে উতলাই সিজাই ল'ম। এয়া ভালদৰে সিজি গৈছে। মই প্লেট এখনতে উলিয়াই লৈছোঁ। ইফালে লৈছোঁ ড্ৰাই ফ্ৰুটছ। আগদিনাখনেই তিয়াই থোৱা ৰাতি, বেছি লোৱা নাই। কাঠবাদাম 4টা, বাকলিবিলাক ভালদৰে গুচাই লৈছোঁ। আৰু লৈছোঁ কাজু 4টা আৰু দিছোঁ খিচমিচ। ইচ্ছা কৰিলে আপোনালোকে আৰু কিবা কিবি দিব পাৰে আপোনালোকৰ ইচ্ছামতে। মই বেছি দিয়া নাই। এয়া বাকলিবিলাক গুচাই লৈছোঁ। বাকলি গুচাই হোৱাৰ পাছত ভালদৰে পিচি ল'ম। এতিয়া এয়া মিক্সাৰ জাৰটো দি ভালদৰে পেষ্ট বনাই ল'ম। ইয়াত আপোনালোকে গাখীৰ দিব পাৰে। মই গাখীৰ সলনি পানীকে দিছোঁ। এয়া পিচি হৈ গৈছে। বেবীসকলে খাই খুব ভাল পায়। মই ইয়াত কোনো চেনি বা গুড় দিয়া নাই। এনেদৰে খাবলৈ ৰেডি হৈ যায়। এয়া আমাৰ ছোৱালীজনীয়ে খাই খুব ভাল পায়। আপোনালোকেও ইচ্ছা কৰিলে বনাই খুৱাব পাৰে। আজিলৈ আহোঁ, বাই।